এয়া চাওক ৰঙালাও কিমান ধুনীয়া সুন্দৰকৈ লাগিছে সৰু সৰু গছ বেছি ডাঙৰ হোৱা নাই এয়া চাওক বিলাহী কৰা হৈছে এখন ডবল চাং কৰা হৈছে ডবল চাঙত এতিয়া এয়া বিলাহী ফুলি আছে লাগি আছে কাম কৰি থকা হৈছে এয়া একদম সৰু গছ হৈছে সৰু গছতে এতিয়া এটা জেগাতে 3 টপ 4 টপ খেতি চলি আছে গতিকে ইয়াত এতিয়া ৰছী বান্ধি দিব লাগে ৰছী মানে খুঁটি দি পেলাই নাই ৰছীটো বন্ধা হৈছে কিন্তু খুঁটি ছাইডত দি পেলাই যদি নোৱাৰি হয় নাই সাৰ বনোৱা আছে এইটো জৈৱিক পদ্ধতিত খেতি কৰা হৈছে ৰঙালাও ধুনীয়া ৰঙালাও হৈ আছে বিলাহী গুটি এয়া একদম ধুনীয়াকৈ লাগি আছে বেঙেনা এতিয়া গৈ আছোঁ মই এতিয়া বেঙেনা তুলিলে মেইন কৃষক এইজন যিজন কৃষকে এতিয়া দিনে ৰাতিয়ে অশেষ কষ্ট কৰি খেতি প্ৰদৰ্শন কৰিছে নিজকে নিজে স্বাৱলম্বী হ'বৰ কাৰণে পথ এটা উলিয়াই লৈছে গতিকে এয়া বেঙেনাও এতিয়া ধুনীয়াকৈ এয়া লাগি আছে এয়া একদম বৰ বেঙেনা লাগি আছে সৰু বেঙেনা লাগি আছে একদম বুঢ়া হৈ আছে ঠিকেই ভাল হৈছে এই যুৱকজনকে চাই পেলাই মুখ্য কৰি আৰু আন কৃষকসকলেও খেতিৰ লগতে স্বাৱলম্বী হ'ব পৰা যিটো পথ দেখুৱাইছে এওঁ অনুকৰণ কৰি উঠি অহা প্ৰজন্মই যিহেতু চাকৰি বাকৰিৰ কাৰণে লাগি থাকে বা যুঁজি থাকে তেওঁলোকে এনেকৈ ধৰণে এই থলুৱা সঁচ যিবিলাক মানে বেঙেনা হওক বিলাহী হওক ৰঙালাও হওক ইত্যাদি ধান খেতিও এয়া কৰিবলৈ সক্ষম হৈছে এওঁ বিঘা কিমান এতিয়া প্ৰায় 10 বিঘা এতিয়া এই প্লটটোতে কৰি আছে এইদৰে যদি স্বাৱলম্বী হ'বলৈ হয় আগন্তুক কৃষকসকলে বুদ্ধি পৰামৰ্শ ল'বৰ কাৰণে কৃষকসকলৰ ওচৰলৈ চাপি আহিব লাগে আৰু কি ধৰণে কি পৰ্যায় কৰিবলৈ লৈছে সেই খেতিৰ বিষয়েও জানিবলগীয়া থাকিলে মানে আপোনালোকে যোগাযোগ কৰিব যোগাযোগৰ নাম্বাৰটো মই দি দিছোঁ কৃষকৰ পৰা দাদা আপোনাৰ পৰিচয়টো দি দিয়ক আপোনাৰ নাম্বাৰটো দি দিয়ক যদি কৃষকসকলে হয় হয় 239319 হয় থেংক ইউ ধন্যবাদ গতিকে কৃষকজনৰ লগত যোগাযোগ কৰিব